ৰঙাপাৰা সমজিলাত বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক ৰাইজ। বিশেষকৈ উৎকট গৰমৰ সময়ছোৱাত ৰঙাপাৰাৰ প্ৰায়ে বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ অভিযোগ উঠিছে। ধোলাপাদুম গাঁৱত সঘনাই বিদ্যুৎ কৰ্তন আৰু দীৰ্ঘ সময় ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত ক্ষোভিত হৈ পৰে স্থানীয় গ্ৰাহক ৰাইজ। বিদ্যুৎ সেৱা নিয়মীয়াকৰণৰ দাবীত নিশা ধোলাপাদুম গাঁৱৰ পুৰুষ মহিলাসকলে ৰঙাপাৰা তেজপুৰ সংযোগী পথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত পথটোত দীৰ্ঘ সময়ৰ বাবে যান-বাহন চলাচল ব্যাহত হৈ পৰে। ইয়াৰ উপৰিও প্ৰতিবাদকাৰীসকলে বিভাগীয় এখন গাড়ী আবদ্ধ কৰি ধোলাপাদুম গাঁৱত দীৰ্ঘ সময় ধৰি কি কাৰণত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে সেই সন্দৰ্ভত বিভাগীয় কৰ্মচাৰীসকলক জবাবদিহি কৰে। সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত বিশেষকৈ সন্ধিয়াৰ ভাগত শিক্ষাৰ্থীসকলে পঢ়া-শুনা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি ক্ষুব্ধ ৰাইজে অভিযোগ কৰে। সমস্যাটো শীঘ্ৰেই সমাধান কৰি অঞ্চলটোত নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ভুক্তভোগী ৰাইজে। উল্লেখ্য যে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰ মাজতে বিদ্যুৎ সেৱা নিয়মীয়াকৰণৰ দাবীত ৰাইজে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱাটোৱে চৰ্চা লাভ কৰিছে। আমি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ ইয়াত লাইনৰ সমস্যা। যি আমি বহুত দিনৰ পৰা লাইনৰ বহুত সমস্যা পাওঁ আৰু লাইন নাথাকিলে আমাৰ বহুতো অসুবিধা হয়। কাৰণ আমাৰ ঘৰত ল'ৰা ছোৱালী পঢ়ে, গৰমৰ দিনত ফেনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ লাইনৰ কাৰণে, মটৰৰ পানী চলাব নোৱাৰোঁ। আৰু ইফালে হৈছে আপোনাৰ ৰাতি হাতী আহে, হাতীৰ কাৰণে আমাক পোহৰ লাগে। চবফালে লাইন ঠিকেই থাকে, কিন্তু আমাৰ ধোলাপাদুম গাঁও, ধোলাপাদুম বাগান, ৰূপাজলি বাগান, তাৰপিছত আপোনাৰ চেঁচা বাগান, এইকেইখনত গাঁৱত মানে লাইন নাথাকে। বেলেগ ফালে ঠিকেই থাকে, আমাৰ ইয়াত কিয় এনেকুৱা হৈ থাকে, লাইন আমাৰ কিয় নাদি দিয়ে? আৰু লাইন নাথাকিলে ডিপাৰ্টমেণ্টৰ মানুহক ফোন কৰিলে তেওঁলোকে ফোন ৰিচিভ নকৰে। আৰু তেওঁলোকে মানে মেইন কথা হৈছে ক'ত কি হৈছে তেওঁলোকে বনাব নাযায় আৰু তেওঁলোকে গাফিলতি কৰি থাকে। সেইকাৰণে আমাক আজি লাইনৰ কাৰণে আমি গোটেই ৰাইজ মহিলা গোটেইখিনি ৰাতি ওলাই আহিছোঁ, যাতে আমাক এই সমস্যাৰ সমাধান কৰিব লাগে। লাইনমেনক আমি পৰাপক্ষে লাইনমেন আমাক চেঞ্জ কৰি দিয়ক। আমি আগতো কেইবাবাৰো কৰিছোঁ, আমি প্ৰতিবাদ কৰিলেহে লাইন পাওঁ, প্ৰতিবাদ নকৰিলে লাইন নাপাওঁ। তেওঁলোকে মানে আমাক এইটোৱে বিচাৰে যে ৰাইজ ওলাই আহক, প্ৰতিবাদ কৰক, তাৰপিছত আমি লাইন দিম। দুদিনমান ভালে দিব, আকৌ সেইটোৱে অৱস্থা। সেইকাৰণে আমি মানে একেবাৰে আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, কাৰ্যকৰ্তাই আমাক এই সমস্যাৰ সমাধান কৰি দিয়ক আৰু নিয়মীয়াভাৱে আমাক লাইনৰ ব্যৱস্থা কৰক। ৰঙাপাৰা যিটো বিদ্যুৎ বিভাগৰ অন্তৰ্গত ধোলাপাদুম গাঁৱত বৰজুলি ফিটাৰৰ পৰা আমি আমাৰ ধোলাপাদুম গাঁৱৰ ৰাইজে বিদ্যুৎ পায়। তাৰে পৰা আমি যোৱা কেইদিনমানৰ পৰা বহুত অসুবিধা পাই আছোঁ, আমাৰ লাইনৰ বহুত অসুবিধা। ইয়াত যিটো লাইনমেন আছে, আমাৰ যিটো লাইনমেন আছে, তেওঁলোকে মানে সঠিকভাৱে কামটো নকৰে, কাৰণ ইহঁতে ৰিপৰ্টেই নকৰে যে লাইন বেয়া হৈছে। গতিকে এই লাইনমেনৰ কাৰণে আমি ভুক্তভোগী হৈ আছোঁ, কাৰণ ইহঁতে দিনটোত নাচায়, খালি কেৱল ৰাতি যে আপোনালোকৰ লাইনমেন যিটো আছে আমাক সঠিকভাৱে লাইনমেনটোৱে যাতে কাম কৰি দিয়ে। আমাৰ গোটেই লাইনটো বেয়া, ক'ৰবাত ট্ৰান্সফৰ্মাৰ জালি জুতৰি কৰি কাম কৰি আছে, মানে এই কামটো এতিয়া হ'ব, পিছলৈ কি হ'ব সেইটো নাই। গতিকে মই বিদ্যুৎ বিভাগক অনুৰোধ কৰি আছোঁ যে আমাৰ এই ধোলাপাদুম গাঁৱৰ যিটো দীৰ্ঘদিনৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰি দিবৰ বাবে মই অনুৰোধ কৰিছোঁ। কাৰণ ৰাইজক আমি প্ৰতিবাৰে বুজাই থাকিবও নোৱাৰোঁ। গতিকে গৰমৰ দিন, মানুহৰ এতিয়া ৰাতিপুৱাৰ পৰা পানীৰ ব্যৱস্থা দুটা ছাপ্লাই আছে, ইয়াত দুটা ছাপ্লাই পানী চলা নাই, মানুহৰ ঘৰৰ মটৰ চলা নাই, ক'ৰবাত ফেন, ল'ৰা ছোৱালী পঢ়া শুনা ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাবিলাক থাকে। গতিকে এই সমস্যাটোক বিদ্যুৎ বিভাগক অতি শীঘ্ৰে সমস্যাৰ সমাধান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ।